ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। এয়া আমি আজি জীয়াজুৰি পাহাৰৰ বুকুত থকা মহাদেৱৰ মন্দিৰত উপস্থিত হৈছোঁহি। এয়া শিলৰ বুকুত খোদিত দেৱ মহাদেৱৰ লিংগৰ দৃশ্য, প্ৰতিমূৰ্তি। এয়া চাৰিওফালে শিলেৰে বেৰা, শিলৰ ফাকে ফাকে পানী নিজৰা বৈ আহিছে। এই পানী চিৰপ্ৰবাহমান, কোনো কালে কোনোদিনে পানী স্তব্ধ হোৱা নাই। পানীৰ গতি সদায় একেই হৈ আছে আৰু এই পানীৰ ধাৰ স্ফটিকৰ ধাৰৰ দৰে। ইয়াত কোনো কলুষ কালিমা থকা কোনো কাৰণতে মানি ল'ব পৰা নাযায়। এই জলাধাৰ বৈ গৈছে নামনিলৈ। এই বিগ্ৰহৰ তলৰ পৰাই নিগৰি নিগৰি ওলোৱা পাহাৰৰ বুকুৰ এই পানীধাৰ নামনিলৈ বৈ গৈছে আৰু এই বৈ যোৱা পানীভাগকে বৃহত্তৰ জীয়াজুৰি চাহ বাগান এলেকাৰ ফেক্টৰী, বাবু লাইন, মজদুৰ লাইন সকলোতে ঘৰে ঘৰে এই পানী খোৱা পানী হিচাপে যোগান ধৰা হৈছে। সঁচাকৈ এই বিগ্ৰহৰ, শিৱ মন্দিৰ ভাগৰ বিগ্ৰহৰ তলৰ পৰা ওলোৱা এই পাহাৰী নিজৰাৰ এই পানী সঁচাকৈ বৰ হৃদয় সাত পেলাব পৰা ধৰণৰ শীতল। এই শিৱ মন্দিৰ ভাগৰ ওপৰত আছে হনুমান মন্দিৰ। এই হনুমান মন্দিৰ ভাগ আৰু শিৱ মন্দিৰ ভাগ ইয়াত স্থাপিত হোৱাৰ পাছৰে পৰা বৃহত্তৰ এলেকাটোৰ ৰাইজে এই মন্দিৰ ভাগলৈ আহি মনৰ অস্থিৰতা দূৰ কৰিছে, প্ৰশান্তি অনুভৱ কৰিছে। সন্মুখত এয়া জীয়াজুৰি পাহাৰ, বিস্তৃত চাহ বাগান। আহিবচোন আপোনালোকো এদিন ইয়ালৈ। ওম নমঃ শিৱায়।